নমস্কাৰ। শিশু শিক্ষা সমিতি অসমৰ অধীনৰ অখিল ভাৰতীয় শিক্ষা সংস্থান বিদ্যাভাৰতীৰ যিসমূহ বিদ্যালয় আছে, আমাৰ অসমত 550ৰো অধিক বিদ্যালয় আছে। এই বিদ্যালয়সমূহত আমি প্ৰথম পৰ্যায়ত সংকুল ভিত্তিত আমি বিজ্ঞান মেলা অনুষ্ঠিত কৰোঁ আৰু সংকুল যি বিজ্ঞান মেলা, সংকুল পৰ্যায়ত অনুষ্ঠিত কৰা যি বিজ্ঞান মেলা, এই সংকুল পৰ্যায়ত বিজ্ঞান মেলাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিভাগত আপোনাৰ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়, তেওঁলোকৰ বিভাগ ভিত্তিত অনুষ্ঠিত হয় বিজ্ঞান মেলা। আৰু বিভাগ ভিত্তিত অনুষ্ঠিত হোৱা যিবিলাক প্ৰথম প্ৰতিযোগী, তেওঁলোকে প্ৰান্তীয় পৰ্যায়ত বিজ্ঞান মেলাত অংশগ্ৰহণ কৰে। সেই উদ্দেশ্যে আজি আমি শংকৰদেৱ শিশু নিকেতন চামগুৰিত হোজাই আৰু নগাঁও বিভাগৰ বিজ্ঞান মেলা অনুষ্ঠিত হৈছে। ইয়াতে 7টা সংকুলৰ পৰা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে আহি অংশগ্ৰহণ কৰিছে। গতিকে আমাৰ ইয়াত অনুষ্ঠিত হোৱা বিজ্ঞান মেলাত সকলো ছাত্ৰ ছাত্ৰীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি জানো যে এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিন। গতিকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত আমি ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাব লাগিব। সেই উদ্দেশ্যকে আগত ৰাখি আমি এনেধৰণৰ বিজ্ঞান মেলা অনুষ্ঠিত কৰোঁ। এই চামগুৰি শিশু নিকেতনত উপস্থিত হৈ ইয়াত নগাঁৱৰ হোজাইৰ ছাত্ৰ ছাত্ৰীসকলে যি বিজ্ঞান মেলা প্ৰদৰ্শন কৰিছে, ইয়াত আহি মই চাই নিজে বৰ সন্তোষ লাভ কৰিছোঁ আৰু নিজে উপকৃত হৈছোঁ। আৰু ল'ৰা ছোৱালীবিলাকৰ এনেধৰণৰ কাম, নিজে যিবিলাক কাম কৰিছে বিজ্ঞানৰ, এই কামবিলাক দেখি আমি আশ্চৰ্যবোধ কৰিছোঁ। যিবিলাক আজিকালি ল'ৰা ছোৱালীয়ে চিন্তা কৰিব পাৰিছে, আৰু আমাৰ বয়সৰ মানুহ আমি তেতিয়া এইবিলাক কথা আমাৰ চিন্তাৰো বাহিৰত আছিল। আজিকালি যিটো পৰিৱেশ হৈছে দেশৰ, বিজ্ঞানৰ যিটো অগ্ৰগতি হৈছে, এই অগ্ৰগতিৰ লগত খোজ মিলাব লাগিলে আমাৰ ল'ৰা ছোৱালীও বিজ্ঞানত তেনেকৈ আগবাঢ়ি যাব লাগিব। আৰু সেই হিচাপত এই যে বিদ্যা নিকেতনে, শিশু নিকেতনে এই কামবিলাক কৰিছে, এইবিলাকৰ দ্বাৰা ল'ৰা ছোৱালী নিশ্চয় উপকৃত হ'ব। বিজ্ঞানৰ প্ৰতি তেওঁলোকৰ আকৃষ্ট হ'ব, বিজ্ঞানৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বাঢ়িব আৰু তেওঁলোকৰ মনত এটা উত্তেজনা বা কৌতূহল, অনুসিদ্ধ বাঢ়িব যে কি হৈছে, এইবিলাক কেনেকৈ ঘটে, কি ঘটে। আমিতো এইবিলাক চিন্তা নকৰোঁ। মোবাইলটো দেখিছোঁ, মোবাইলটোত চববিলাক আছে, কেনেকৈ আহিল, কোনে কৰিলে, এইবিলাক আমি যেতিয়া চিন্তা কৰিম আমি আশ্চৰ্যবোধ কৰিম, এইবিলাক কেনেকৈ কৰিলে। কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাক খুলি চাব, তেওঁলোকৰ সেইটো এটা সাহস যে খুলি চাব ক'ত কি হৈছে। গতিকে এই যে পৰিৱেশটো আহিছে, এইটোৱে নিশ্চয় আমাৰ ল'ৰা ছোৱালীবিলাকক উপকৃত কৰিব। এই পৰিৱেশবিলাক দেখি আমাৰ ল'ৰা ছোৱালীবিলাকে ইটোৱে সিটোৰ পৰিৱেশ, সিটোৱে সিটোৰ যিবিলাক ইয়াত প্ৰদৰ্শন কৰিছে, ইটোৱে সিটোক চাব, সিটোৱে সিটোক চাব, তাই গোটেইবিলাক একেলগে তেওঁলোকে এটা ধাৰণা কৰিব পাৰিব। আৰু তাৰ কাৰণে ল'ৰা ছোৱালীবিলাক উপকৃত হ'ব, বিজ্ঞানৰ প্ৰতি তেওঁলোকৰ বিজ্ঞান মানসিকতা আহিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।